हेलो फ्रेंड्स, वेलकम टू माय चैनल। আজি এটা কুফটা কাৰী ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ৰেচিপিটো ভাল পালে লাইক, শ্বেয়াৰ, সাবস্ক্ৰাইব কৰি দিব। কুফটা কাৰী বনাবৰ কাৰণে মই এনেকৈ কাচকল দুটা বইল কৰি ল'লোঁ। কাচকল দুটা বইল কৰাৰ পাছত মই এনেকৈ বিলাহী আৰু আদা, নহৰু, পিঁয়াজ, এনেকৈ জলকীয়া দি পেলাই এটা পেষ্ট বনাই ল'লোঁ। আৰু বইল হোৱা কাচকল কেইটুকুৰ মই এনেকৈ উলিয়াই ল'লোঁ। কাচকল কেইটুকুৰ মই বাকলি গুচাই এনেকৈ সৰু সৰু কেইটামান লাডু বনাই ল'ম। এতিয়া এটা বাটিত মই 3 চামুচ বেচন আৰু অকণমান নিমখ আৰু অকণমান খোৱা চৌদা আৰু আধা চামুচ হালধি দি বেচনৰ পেষ্টটো মই গুলি ল'লোঁ। আৰু যিকেইটা কাচকলৰ মই বনাবৰ কাৰণে মই লাডু বনাইছোঁ, সেইকেইটা বেচনৰ পেষ্টত মই লেটিয়াই লৈ বৰকেইটা ফ্ৰাই কৰি ল'লোঁ। আজি ভাবিলোঁ সোমবাৰ একদম নিৰামিষ খাম, তাকে ভাবি ফ্ৰিজটো খুলিলোঁ। পাচলি কোনো তেনেকুৱা পাচলি বজাৰ কৰা একো নাই, তাকে কাচকল আছিলে 3টা, তাৰে 2টা কাচকল বইল কৰি মই ভাবিলোঁ কিনো বনাম নিৰামিষ থালি, তাকে কাচকল কেইটাৰে কিবা বনাব পাৰি নেকি ভাবি এনেকৈ বনাব ল'লোঁ। আপোনালোকে এনেকৈ বনাই খাইছে চাগৈ, তথাপি মই কেনেকৈ বনাইছোঁ আপোনালোকে চাই কমেণ্ট কৰি জনাবচোন। বৰ ভজা কেৰাহীখনতে মই সৰু ইলাচি 2টা আৰু ডালচেনি টুকুৰা কেইটামান দি মই ইয়াতে বিলাহী যিটো পেষ্ট বনাইছিলোঁ সেইটো ভাজি ল'লোঁ অলপ সময়। আন্দাজমতে হালধি, নিমখ আৰু জিৰা গুড়া আৰু কাশ্মীৰী মিৰ্চ দি লৈ এনেকৈ অলপ সময় ভাজি ল'লোঁ। অলপ সময় ভাজি মই এনেকৈ গৰম পানী দি কুফটা কাৰীখন বনাই ল'লোঁ। এনেকৈ আমি কেতিয়াবা আলহীকো বনাই খুৱাব পাৰোঁ আৰু নিজেও বনাই খাব পাৰোঁ। কাচকল সকলোৱে খাবলৈ মন নকৰে, এনেকৈ কুফটা কাৰী বনালে সকলোৱে খাবলৈ ভাল পায় আৰু ল'ৰা ছোৱালীও খাবলৈ ভাল পায়। আৰু মই এতিয়া
কুকাৰটো পাতি দিলোঁ। দি মই এতিয়া জিৰা ৰাইচ বনাবৰ কাৰণে মই ইয়াতে অকণমান তেল দিলোঁ আৰু কেইটামান জিৰা ভালকৈ ফুটাই ল'লোঁ। ভালকৈ ৰঙা হৈ ফুটাৰ পাছত মই চাউলকেইটা অলপ সময় আগত ভিজাই থৈছিলোঁ আৰু চাউলকেইটা কম পানী দি এনেকৈ বনালোঁ। জিৰা ফুটাই বনোৱা জিৰা ৰাইচ আৰু কোফতা কাৰী আৰু তাৰ লগত খাবৰ কাৰণে মই শাক ভাজি আৰু ধনিয়া পাত বিলাহীৰ এনেকৈ চাটনি এখনৰ সৈতে থালিখন সজাই ল'লোঁ। মোৰ কিন্তু বহুত ভাল লাগিল। আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবচোন।